যীশু খ্ৰীষ্টই কাক কাৰ সৈতে মিল কৰালে? নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে আমাৰ দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ পাব। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে, তেনেহ'লে আপুনি নিশ্চয় জানে যে আমাৰ আগৰটো অনুষ্ঠানত আমি বাইবেলৰ নতুন নিয়ম খণ্ডৰ তিমথিয়ৰ প্ৰতি প্ৰথম পত্ৰ বা চমুকৈ প্ৰথম তিমথিয় নামৰ পুস্তকখনৰ ১ নম্বৰ অধ্যায়ৰ ৮ নম্বৰ পদৰ পৰা ১৮ নম্বৰ পদ পঢ়ি তাৰ ভিত্তিতে আলোচনা আগবঢ়াইছিলোঁ। আজিৰ অনুষ্ঠানত এই প্ৰথম তিমথিয় পুস্তকৰ ১ নম্বৰ অধ্যায়ৰ ১৯ নম্বৰ পদৰ পৰা ২ নম্বৰ অধ্যায়ৰ ৫ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়োৱা হ'ব। পৌলে বিশ্বাসীসকলক অশুদ্ধ মতবাদৰ বিৰুদ্ধে সতৰ্ক কৰি দিছে। তেওঁ ইফিছত প্ৰচলিত বিভিন্ন পৰম্পৰা আদিৰ বিষয়ে সতৰ্ক কৰি দিছে। পৌলে বিধানৰ সপক্ষে কোৱা সকলৰ বিৰুদ্ধে সতৰ্ক কৰি দিছে। ঈশ্বৰে পৰিত্ৰাণৰ মাধ্যম হিচাপে বিধান দিয়া নাছিল। বিধানে আমাক দোষী সাব্যস্ত কৰে। ই মানুহক দেখুৱাই দিয়ে যে তেওঁ এজন পাপী আৰু তেওঁক এজন ত্ৰাণকৰ্তাৰ প্ৰয়োজন। এই পত্ৰখনত পাচনি পৌল আৰু তিমথিয়ৰ মাজত থকা ব্যক্তিগত সম্পৰ্কৰ কিছু কথাও প্ৰকাশ পাইছে। তিমথিয়ক তেওঁ বিশ্বাসৰ পুত্ৰ বুলি কৈছে। তেওঁ আছিল পৌলৰ আত্মিক পুত্ৰ। পৌলেই তেওঁক খ্ৰীষ্টৰ ওচৰলৈ লৈ গৈছিল। পৌলে তিমথিয়ক উত্তম যুদ্ধ কৰিবলৈ কৈছিল। পৌলে বিচাৰিছিল তিমথিয়ই যাতে ভালদৰে যুঁজি থাকে আৰু আন বহুতৰ নিচিনাকৈ তেওঁৰ বিশ্বাসৰ জাহাজখন ধ্বংস নহয়। খ্ৰীষ্টান জীৱন যাপন কৰাটো বহুতে ভবাৰ দৰে সহজ নহয়। পোহৰ সেউজীয়া হ'লে আগুৱাই যোৱা আৰু পোহৰ ৰঙা হ'লে থমকি ৰোৱাৰ নিচিনা সহজ কথা ই নহয়। ই অধিক জটিল, কাৰণ আমাৰ ব্যক্তিত্ব জটিল। পৌলে কৈছে যে আমাৰ মানৱীয় অস্থিৰতা আৰু বিফলতাবোৰৰ পৰাই আমাৰ বিপদ আহে। এই জগতত বাস কৰি থকা অৱস্থাত আমাৰ জীৱনত বিভিন্ন বিভ্ৰান্তি আৰু বিফলতাবোৰ থাকে। আমাৰ বিশ্বাসক আমাৰ ব্যৰ্থতাবোৰৰ লগত খাপ খুৱাই ল'বলৈ চেষ্টা কৰাৰ পৰাই আমালৈ বিপদটো আহে। আমি যেতিয়া বিফল হওঁ, যেতিয়া আমাৰ জীৱনত বিভিন্ন বিভ্ৰান্তি অমিলবোৰ থাকে, তেতিয়া আমি প্ৰভুৰ ওচৰলৈ গৈ তেওঁক কোৱা উচিত যে আমি বিফল হৈ পৰিছোঁ। আমি তেওঁ বিচৰা ধৰণে চলিব পৰা নাই। প্ৰভু যীশু হৈছে ঈশ্বৰ আৰু মানুহৰ মাজৰ অতি উত্তম মধ্যস্থতাকাৰী। মানুহক ঈশ্বৰৰ সৈতে মিল কৰাবলৈকে তেওঁ আহিছিল। আমি তেওঁৰ আগত সকলো খুলি ক'ব পাৰোঁ। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, যদিহে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে, যোৱা অনুষ্ঠানত এই প্ৰথম তিমথি পুস্তকখনৰ ১ নম্বৰ অধ্যায়ৰ ১৮ নম্বৰ পদলৈকে পঢ়ি আমি আলোচনা আগবঢ়াইছিলোঁ, নহয়নে বাৰু? গতিকে আজিৰ অনুষ্ঠানত আমি এই প্ৰথম তিমথি নামৰ পুস্তকখনৰ ১ নম্বৰ অধ্যায়ৰ ১৯ নম্বৰ পদৰ পৰা আমাৰ আলোচনা আগবঢ়াই নিব খুজিছোঁ। প্ৰথমতে আমি পাঠ কৰি দিব খুজিছোঁ ১ নম্বৰ অধ্যায়ৰ ১৯ নম্বৰ পদ। প্ৰথম তিমথিয় ১ নম্বৰ অধ্যায়ৰ ১৯ নম্বৰ পদ। ইয়াত আমি এনেদৰে পাওঁ, কোনোৱে সেই বিশ্বাস আৰু উত্তম বিবেক ত্যাগ কৰাত তেওঁবিলাকৰ বিশ্বাসৰূপ নৌকা ভগ্ন হ'ল। খ্ৰীষ্টীয় বিশ্বাসী হিচাপে জীৱন ধাৰণ কৰাটো আচলতে সহজ আৰু সাধাৰণ কথা নহয়। ৰঙা লাইট জ্বলিলে ৰৈ যোৱা আৰু সেউজীয়া লাইট জ্বলিলে যোৱা। খ্ৰীষ্টীয় জীৱনটো তেনেকুৱা সহজ কথা নহয়। আমাৰ অতি জটিল ব্যক্তিত্ব। পৌলে কৈছে যে প্ৰকৃত বিপদ আহে আমাৰ মানৱীয় বিফলতা আৰু পৰিৱৰ্তনশীলতাৰ পৰা। আমি নিশ্চয় কোনো ঠাইত অকলশৰীয়াভাৱে জীৱন ধাৰণ নকৰোঁ। বহুতো খ্ৰীষ্টীয় বিশ্বাসীয়ে কিন্তু তেনেকৈ জীৱন ধাৰণ কৰা বুলি ভাবি থাকে।
যেন তেওঁলোক এই মাটিৰ পৰা ওপৰত মেঘৰ ওপৰতহে বাস কৰে। কিন্তু আমি যিমানবোৰ লোকে এই জগতৰ চহৰ নগৰৰ আলিয়ে গলিয়ে খহটা মানৱীয়তা আৰু জাগতিক সা সমস্যাৰ সৈতে কান্ধ ঘেলাই ঘেলাই খোজ কাঢ়ি ফুৰিবলগীয়া হৈছে, আমি দেখিবলৈ পাইছোঁ যে আমাৰ জীৱনত স্থিৰতাৰ অভাৱ আৰু বিভিন্ন দিশত বিফলতা আছে। আমাৰ বিশ্বাস সেই বিফলতাত খাপ খুৱাই লোৱাৰ ক্ষেত্ৰতেই আমি আচলতে আচল বিপদটোৰ সন্মুখীন হওঁ। এজন মানুহে মিছন ক্ষেত্ৰৰ পৰা উভতি আহি এটা সাধাৰণ ব্যৱসায় কৰিবলৈ ধৰিলে। তেওঁ কৈছিল, প্ৰভুৱে মোক এই কাম কৰিবলৈকে আহ্বান জনাইছে। তেওঁ মিছনেৰী হ'বলৈ প্ৰায় 9 বছৰ প্ৰশিক্ষণ লৈছিল আৰু এতিয়া তেওঁ কৈ আছে যে প্ৰভুৱে তেওঁক এই কম গুৰুত্বপূৰ্ণ কামটো কৰিবলৈহে আহ্বান জনাইছে। আচলতে মানুহজনে যাকেই লগ পায় তাকেই এই বুলি কয় যে প্ৰভুৱে তেওঁক সেই সাধাৰণ কামটো কৰিবলৈ উদগাইছিল। আমাৰ কিন্তু এনেকুৱাহে ভাৱ হয়, তেওঁ কিজানি তেওঁৰ মিছন ক্ষেত্ৰৰ বিফলতাৰ মাজতে তেওঁৰ বিশ্বাসৰ আপোচ কৰি পেলাইছে। এনেকুৱা বিপদ আমাৰ সকলোৰে থাকে। প্ৰিয় শ্ৰোতা, যেতিয়া আমি বিফল হওঁ আৰু যেতিয়া আমাৰ জীৱনৰ স্থিৰতা নাথাকে, আমি প্ৰভু যীশুৰ ওচৰলৈ যাব লাগে আৰু তেওঁক ক'ব লাগে যে আমি বিফল হৈছোঁ, আমি মানদণ্ড বজাই ৰাখিব পৰা নাই। আমি এই পত্ৰখনতেই পঢ়িবলৈ পাম যে প্ৰভু যীশু পিতৃ ঈশ্বৰ আৰু মানুহৰ মাজৰ অপূৰ্ব মধ্যস্থতাকাৰী। আমি তেওঁৰ ওচৰলৈ যাবলৈ ভয় কৰিব নালাগে। 20 নম্বৰ পদ, তেওঁবিলাকৰ মাজত হুমিনাই আৰু আলেকজাণ্ডাৰ, সেই দুজনে নিন্দা নকৰিবলৈ যেন শিকে, এই কাৰণে মই তেওঁলোকক শয়তানৰ হাতত সমৰ্পণ কৰিলোঁ। হুমিনাই আৰু আলেকজাণ্ডাৰ, পৌলে সেই সময়ৰ বিশ্বাসৰ পৰা খহি পৰা দুজন ব্যক্তিৰ নাম ইয়াত উল্লেখ কৰিছে। তেওঁ এই দুজনৰ নাম আন ঠাইতো উল্লেখ কৰিছে আৰু তেওঁলোক দুজনৰ বিষয়ে ক'বলৈ তেওঁৰ আচলতে একো ভাল কথা নাই। এঠাইত তেওঁ এই বুলিহে লিখিছে, 2 তিমথিয় 4 অধ্যায় 14 নম্বৰ পদ, 13 নম্বৰ পদৰ পৰা পঢ়িছোঁ। তুমি আহোঁতে তাক আৰু পুস্তকবোৰ, বিশেষকৈ ছালৰ পুস্তকবোৰ লৈ আহিবা। আলেকজাণ্ডাৰ কঁহাৰে মোৰ বহুত অপকাৰ কৰিলে। তেওঁৰ কৰ্ম অনুসাৰে প্ৰভুৱে তেওঁক প্ৰতিফল দিব। তেওঁলোকক শয়তানৰ হাতত সোধাই দিয়া হৈছিল। তেওঁলোক বিফল হৈছিল। তেওঁলোক বিশ্বাসৰ পৰা খহি পৰিছিল। আৰু পৌলে এনেকুৱা এটা পৰিচৰ্যা কৰিছিল যিটো কেৱল এজন পাচনিয়েহে কৰিব পাৰে। তেওঁ কৈছে, মই তেওঁলোকক শয়তানৰ হাতত সোধাই দিলোঁ। তাৰমানে আমি সামাজিকভাৱে বৰ্জন কৰা নাইবা মণ্ডলীৰ বাহিৰ কৰা কথা কোৱা হোৱা নাই। আচলতে এয়া পাচনি পৌলে পাচনি হিচাপে থকা তেওঁৰ বিশেষাধিকাৰ খটুৱাইছিল। তেওঁ সেই মানুহজনক শয়তানৰ হাতত এৰি দিছিল। পাচনি পৌলে এনেকৈও লিখিছিল, 1 কৰিন্থিয়া 5 নম্বৰ অধ্যায়ৰ 3 পৰা 5 নম্বৰ পদত, মই হ'লে শৰীৰেৰে অনুপস্থিত হ'লেও আত্মাৰে উপস্থিত হৈ উপস্থিত থকাৰ দৰে সেই কৰ্ম কৰাজনৰ বিষয়ে প্ৰচাৰ কৰি এই নিশ্চয় কৰিলোঁ, আমাৰ প্ৰভু যীশুৰ নামেৰে তোমালোকে মোৰ আত্মাই সৈতে গোট খাই আমাৰ প্ৰভু যীশুৰ শক্তিৰে তেনেকুৱা মানুহক তেওঁৰ মাংসৰ বিনাশৰ অৰ্থে শয়তানৰ হাতত সোধাই দিয়া উচিত, যাতে প্ৰভু যীশুৰ দিনা তেওঁৰ আত্মাই পৰিত্ৰাণ পায়। এই বিশেষ কৰ্তৃত্ব পাচনিসকলৰ আছিল, কিন্তু আজি আমাৰ নাই। আন কাৰোবাক শয়তানৰ হাতত সোধাই দিয়াৰ কৰ্তৃত্ব আমাৰ নাই। পিতৰেও এই কৰ্তৃত্ব ব্যৱহাৰ কৰা আমি দেখিবলৈ পাওঁ। পাচনিৰ কৰ্ম 5 নম্বৰ অধ্যায়ৰ 1 পৰা 11 নম্বৰ পদত আমি এই বিশেষ ঘটনাটো দেখা পাওঁ। আমি 7 নম্বৰ পদৰ পৰাই পঢ়িছোঁ। 3 ঘণ্টামানৰ পাছত তেওঁৰ ভাৰ্যায়ো সেই ঘটনাৰ কথা নাজানি সোমাল। তাতে পিতৰে তেওঁক সুধিলে, মোক কোৱাচোন, তোমালোকে ইমান টকাতে মাটি বেচিলানে? তেওঁ ক'লে, হয়, সিমানতে। তাতে পিতৰে তেওঁক ক'লে, তোমালোকে প্ৰভুৰ আত্মাৰ পৰীক্ষা কৰিবলৈ কিয় এক পৰামৰ্শ হ'লা হওক? চোৱা, যিবিলাকে তোমাৰ স্বামীক মৈদাম দি আহিছে
তেওঁলোকৰ ভৰি দুৱাৰৰ ওচৰ পাইছেহি, তেওঁলোকে তোমাকো বাহিৰলৈ লৈ যাব। তেতিয়াই তেওঁ তেওঁৰ চৰণত পৰি প্ৰাণ ত্যাগ কৰিলে। পাছে ডেকাবিলাকে ভিতৰলৈ আহি তেওঁকো মৰা দেখি বাহিৰলৈ নি তেওঁৰ স্বামীৰ কাষতে মৈদাম দিলে। তাতে গোটেই মণ্ডলীৰ আৰু এই কথা শুনা সকলোৰে বৰ ভয় লাগিল। প্ৰিয় শ্ৰোতা, আমি যেন বিশ্বাসত থিৰে থাকোঁ, তালৈ এনেদৰে সাৱধানবাণীবোৰ আমাক শুনাই থকা হৈছে। 1 নম্বৰ অধ্যায়ৰ আলোচনা ইমানতে সামৰি এতিয়া আমি 2 নম্বৰ অধ্যায়লৈ আহোঁ। আৰু এই অধ্যায়ৰ মূল বিষয় হৈছে ৰাজহুৱা প্ৰাৰ্থনা আৰু মণ্ডলীত তিৰোতাৰ স্থান। এই বিষয়ে আমি 2 নম্বৰ অধ্যায়ৰ 1 আৰু 2 নম্বৰ পদ পাঠ কৰিছোঁ, শুনিবচোন। মই প্ৰথমতে এই আদেশ দিছোঁ যে সকলো মানুহবিলাকৰ কাৰণে, বিশেষকৈ আমি সকলো ভক্তি আৰু ধীৰতাত নিৰ্বিঘ্নে আৰু শান্ত জীৱন যাপন কৰিম। তাৰ কাৰণে ৰজাসকলৰ আৰু ওখ পদ পোৱা সকলৰ অৰ্থে নিবেদন, প্ৰাৰ্থনা, অনুযোগ আৰু ধন্যবাদ কৰা হওক। প্ৰিয় শ্ৰোতা, ইয়াত পাচনি পৌলে কৈছে যে খ্ৰীষ্টিয়ানসকলে দেশৰ চলাওঁতাসকলৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগে আৰু এই প্ৰাৰ্থনা গীৰ্জাত কৰিব লাগে। আনকি আমি ভাল নোপোৱা মানুহ বা সমৰ্থন নকৰা দলো যদি ক্ষমতাত থাকে, তথাপিতো তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগে। অন্ততঃ তেওঁলোকক ভাল নাপালেও যিসকল সৰ্বসাধাৰণ নাগৰিকক চলাইছে, সেই নাগৰিকসকলৰ মুখলৈ চাই চলাওঁতাসকলৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগে। 3 আৰু 4 নম্বৰ পদ পাঠ কৰি দিম। এইয়ে আমাৰ ত্ৰাণকৰ্তা ঈশ্বৰৰ সাক্ষাতে উত্তম আৰু গ্ৰহণীয়। তেওঁৰ ইচ্ছা এই যে সকলো মানুহে যেন পৰিত্ৰাণ আৰু সত্যৰ জ্ঞান পায়। প্ৰিয় শ্ৰোতা, দেশৰ চলাওঁতাসকলৰ বাবে কিয় প্ৰাৰ্থনা কৰিব লাগে, এইটো তাৰ দ্বিতীয় কাৰণ। তেওঁলোকৰ জীৱনতো যাতে ঈশ্বৰৰ ইচ্ছা সিদ্ধ হয়। পাচনি পৌলক অনেক ধৰ্মীয় নেতা, পুৰোহিত, দেশাধিপতি, ৰজাসকলে অত্যাচাৰ কৰিছিল, কিন্তু তথাপিতো পৌলে তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰিছিল। এতিয়া 5 নম্বৰ পদটো পাঠ কৰি দিব খুজিছোঁ। কাৰণ ঈশ্বৰ এজনা, আৰু তেওঁৰে আৰু মানুহৰ মাজত মধ্যস্থতাকাৰীও এজনা, তেওঁ মনুষ্য খ্ৰীষ্ট যীশু। প্ৰিয় শ্ৰোতা, কম বেছি পৰিমাণে আমি সকলোৱে বিশ্বাস কৰোঁ যে ঈশ্বৰ এজনেই। অৱশ্যেই ঈশ্বৰ এজন, কিন্তু ঈশ্বৰৰ এই ইচ্ছা যেন আমি মানুহবিলাকে পাপৰ পৰা মুক্তি লাভ কৰি অনন্ত জীৱন লাভ কৰোঁ। আমাৰ জীৱনত স্বৰ্গত থকা ঈশ্বৰৰ ইচ্ছা সিদ্ধ হ'বলৈ এজন মধ্যস্থতাকাৰী লাগে। মধ্যস্থতাকাৰী বা মিলনকাৰী, ঈশ্বৰৰ সৈতে আমাৰ মিলন কৰাবলৈ আমাক এজন মধ্যস্থতাকাৰী লাগে। প্ৰভু যীশুখ্ৰীষ্টই হ'ল সেইজনা মধ্যস্থতাকাৰী। আমাক এজন মধ্যস্থতাকাৰী লাগে, আমাক এজন পুৰোহিত লাগে, আৰু আমাৰ তেনে এজনা আছে। তেওঁ আমাৰ মহান নিত্য পুৰোহিত, মহাপুৰোহিত। ইয়োবে সেই দিনতেই অন্তৰত এনেদৰে ক্ৰন্দন কৰিছিল। ইয়োব 9 অধ্যায় 33 পদত আমি এনেদৰে পাওঁ, আমাৰ দুয়োৰো ওপৰত হাত দিব পৰা এনেকুৱা মধ্যস্থ কোনো নাই। অৰ্থাৎ ইয়োবে এনেদৰে ক্ৰন্দন কৰিছিল, কোনোবা এজনে যদি এখন হাতেৰে ঈশ্বৰৰ হাতত ধৰি আৰু আনখন হাতেৰে মোৰ হাতত ধৰি আমাক মিলন কৰাই দিলেহেঁতেন, যাতে আমাৰ মাজত কথা বতৰা আৰু বুজাবুজি হ'ব পাৰে। এয়া প্ৰিয় শ্ৰোতা, আজি আমাৰ বাবে এজনা মধ্যস্থতাকাৰী আছে। প্ৰভু যীশুখ্ৰীষ্টই আজি ঈশ্বৰ আৰু আমাৰ মাজত মধ্যস্থতাকাৰীৰ কাম কৰিবলৈ এই জগতলৈ আহিল। তেওঁৰ এখন হাত পিতৃ ঈশ্বৰৰ হাতত আছে। ঈশ্বৰৰ হাতত তেওঁ ধৰিব পাৰে, কাৰণ তেওঁ নিজে ঈশ্বৰ। তেওঁ আমাক সম্পূৰ্ণৰূপে উদ্ধাৰ কৰিবলৈ সমৰ্থ, কাৰণ তেওঁ ঈশ্বৰ। আৰু তেওঁ আমাৰ পৰিত্ৰাণৰ বাবে দিবলগীয়া
মুক্তিৰ মূল্যখিনি দিলে ক্ৰুচৰ ওপৰত তেওঁৰ পবিত্ৰ তেজেৰে। তেওঁ এজন মধ্যস্থতাকাৰী, কাৰণ তেওঁ মানুহো হ'ল। যিহেতু তেওঁ ঈশ্বৰ হৈও মানুহ হ'ল, গতিকে মানুহ হিচাপে তেওঁ মোৰ হাতত ধৰিব পাৰে। তেওঁ মোক সম্পূৰ্ণৰূপে বুজি পায়। তেওঁ মোক সম্পূৰ্ণৰূপে জানে। তেওঁ আপোনাকো সম্পূৰ্ণৰূপে জানে। আপুনি তেওঁৰ গুৰিলৈ যাব পাৰে আৰু তেওঁ আপোনাক লৈ খং নকৰে, আপোনাক লৈ তেওঁ আমনি নাপায়। তেওঁ ধৈৰ্য হেৰুৱাই আপোনাক আঘাত নকৰে, আপোনাৰ একো অন্যায় নকৰে। হয়তো আপুনি ক'ব পাৰে, মই বিফল হৈছোঁ, মই এনেকুৱা কাম কৰিছোঁ, মই অতি জঘন্য কাম কৰিছোঁ, মই ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হৈছোঁ। প্ৰিয় শ্ৰোতা, সেই কথা তেওঁ জানে। তথাপি তেওঁ আপোনাক ভাল পায় আৰু আপোনাক মৰমেৰে আঁকোৱালি ল'ব বিচাৰে। যীশুৱে ভাৱবাদীয়ে প্ৰভু যীশুৰ বিষয়ে এনেদৰে লিখিছিল, তেওঁবিলাকৰ আটাই দোষত তেওঁ দোষিত হৈছিল আৰু তেওঁৰ শ্ৰীমুখ স্বৰূপ দূতে তেওঁবিলাকক পৰিত্ৰাণ কৰিছিল। কিছুমান পণ্ডিতে কয় যে এই শাস্ত্ৰপদটোৰ অনুবাদ এনেকুৱাহে হ'ব লাগে, তেওঁলোকৰ সকলো দোষত তেওঁ দুখ পোৱা নাছিল। আমি যিটো অৰ্থই নকৰোঁ কিয়, দুয়োটা অৰ্থই কিন্তু অপূৰ্ব। হয়তো ঈশ্বৰে বিচাৰিছে আমি দুয়োটা অৰ্থ চোৱাটো। দুয়োটা অৰ্থই আমাৰ ভাল লাগে। আমাৰ সকলো দুখত তেওঁ দোষিত হ'ল, আমাৰ সকলো দুখত তেওঁ দোষিত নহ'ল। ঈশ্বৰে ইছৰাইলীয়া লোকসকলৰ সৈতে অৰণ্যৰ মাজেৰে বাট দেখুৱাই গৈছিল। যেতিয়া তেওঁবিলাক বিফল হৈ কাদেশ বাৰ্নেয়াত ঈশ্বৰৰ প্ৰতি অবাধ্যতা প্ৰদৰ্শন কৰিছিল, তেতিয়া ঈশ্বৰে কোৱা নাছিল, বাৰু তেনেহ'লে এতিয়া বিদায়হে, তোমালোক বিফল হ'লা, মোৰ লগত তোমালোকৰ সম্বন্ধ ইমানতেই শেষ, তোমালোকক লৈ মই আৰু নোৱাৰোঁ, তোমালোক বৰ অবাধ্য জাতি। নাই, ঈশ্বৰে তেনে কৰা নাছিল। ঈশ্বৰে তেওঁবিলাকৰ লগত তেনেদৰে চলাই গ'ল 40টা বছৰ। কিন্তু ঈশ্বৰ আগে আগে গৈছিল আৰু ভৱিষ্যতৰ বিষয়লৈও ঈশ্বৰে চাইছিল। কাৰণ তেওঁলোকে প্ৰতিজ্ঞাৰ দেশত প্ৰৱেশ কৰাৰ পাছত কেনেদৰে জীৱন কটাব লাগিব, সেই বিষয়ে নানান বিধি বিধান মুচিৰ যোগেদি ঈশ্বৰে দিছিল। কিন্তু তেওঁবিলাকৰ লগত ধৈৰ্যেৰে অপেক্ষা কৰিছিল। অৰণ্যৰ মাজত, নানা দুখ কষ্টৰ মাজত তেওঁ আমনি পোৱা নাছিল, তেওঁ হাত দাঙি দিয়া নাছিল। কিন্তু তেওঁবিলাকক ত্যাগ নকৰি তেওঁবিলাকৰ লগতেই ঈশ্বৰ আছিল। তেওঁ আমাৰ দুখত দূষিত নহ'ল বা আমনি নাপালে। আমি যিসকল খ্ৰীষ্টীয় বিশ্বাসী লোক আছোঁ, আমি সকলোৱে ক'ব পাৰোঁ যে আমাৰ লগতো তেওঁ এনেকুৱা ব্যৱহাৰেই কৰিছে। এনে এজন মধ্যস্থতাকাৰী থকাটো কি যে আনন্দৰ কথা, যিজনৰ যোগেদি আমি ঈশ্বৰলৈ যাব পাৰোঁ। আমি তেওঁৰ যোগেদিয়েই যোৱা ভাল, কাৰণ আপুনি মোৰ ওচৰলৈ আহি আপোনাৰ সমস্যাৰ কথা কৈ নিশ্চয় লাভ নাই। আপোনাৰ প্ৰতি মোৰ সহানুভূতি নাজাগিবও পাৰে, আপোনাৰ সমস্যাৰ কথাটো মই ভালদৰে বুজি নাপাবও পাৰোঁ। কিন্তু তেওঁ সহানুভূতিশীল, তেওঁ আমাৰ সমস্যা বুজি পায়, তেওঁ সম্পূৰ্ণ মানৱীয় অনুভূতি বুজি পায়, তেওঁ আমাৰ প্ৰত্যেকৰ মনৰ ভাৱ বুজি পায়। তেওঁ মধ্যস্থতাকাৰী, তেওঁ তেওঁৰ হাত মোৰ হাতত দিছে, মই মোৰ হাতেৰে তেওঁৰ হাতত ধৰা নাই, তেওঁহে তেওঁৰ হাতেৰে মোৰ হাতত ধৰিছে। আৰু সেইটোৱেই অতি আচৰিত আৰু অতি আনন্দৰ বিষয়। প্ৰিয় শ্ৰোতা, প্ৰভু যীশু এই পৃথিৱীলৈ আহিল মানৱ ৰূপেৰে। এই পৃথিৱীলৈ আহিল যাতে তেওঁ আমাৰ নিচিনা এজন হ'ব পাৰে। মানুহৰ ৰূপ তেওঁ ধাৰণ কৰিলে যাতে তেওঁ মানুহৰ জ্ঞাতি হিচাপে, মানুহৰ মাজৰে এজন হিচাপে মানুহক প্ৰতিনিধিত্ব কৰিব পাৰে পিতৃ ঈশ্বৰৰ আগত। তেওঁ মানুহৰ ৰূপ ধাৰণ কৰি জন্মগ্ৰহণ কৰিলে যাতে তেওঁ মানুহৰ হাতত ধৰি সেই হাত ঈশ্বৰৰ হাতত লগাই দিব পাৰে, যাতে মানুহৰ প্ৰতিনিধিত্ব কৰি তেওঁ মানুহক ঈশ্বৰৰ সৈতে মিলন কৰাব পাৰে।
প্ৰিয় শ্ৰোতা, প্ৰভু যীশু এই পৃথিৱীলৈ আহিল আৰু তেওঁৰ হাতেৰে মোৰ হাতত ধৰিলে। তেওঁ এই পৃথিৱীলৈ আহিল। তেওঁ মোৰ আপোনাৰ গোটেই মানৱ জাতিৰ সকলো পাপৰ প্ৰায়চিত্ত কৰিবলৈ নিজৰ শৰীৰ ক্ৰুচত গজালবিদ্ধ হ'বলৈ দিলে। তেওঁৰ পবিত্ৰ তেজ বোৱালে, যাতে আপোনাৰ মোৰ গোটেই মানৱ জাতিৰ সকলো পাপৰ প্ৰায়চিত্ত হ'ব পাৰে। কি যে অপূৰ্ব, কি যে মহান সেই ত্ৰাণকৰ্তা প্ৰভু যীশু। প্ৰিয় শ্ৰোতা, তেওঁ পৃথিৱীলৈ আহিল আৰু তেওঁৰ হাতেৰে মোৰ হাতত ধৰিলে। কিন্তু প্ৰভু যীশুৱে ঈশ্বৰৰ হাততো ধৰি আছে। এই কথাটো আমি জনা উচিত। তেওঁ ঈশ্বৰৰ হাতত ধৰি আছে, ধৰিব পাৰে, সেই অধিকাৰ তেওঁৰ আছে। আপুনি আৰু মই ঈশ্বৰৰ হাতত ধৰাটো দূৰৰ কথা, আমি ঈশ্বৰৰ আগত থিয় হৈ তেওঁৰ মুখলৈ মূৰ তুলি চোৱাৰো যোগ্য নহওঁ, কাৰণ আমি স্বভাৱতেই পাপী। কিন্তু তেওঁ ঈশ্বৰৰ হাতত ধৰিব পাৰে আৰু ধৰি আছে, কাৰণ তেওঁ নিজে ঈশ্বৰ। তেওঁ ঈশ্বৰৰ হাতত ধৰিছে আৰু মোৰ হাততো ধৰিছে আৰু ঈশ্বৰৰ সৈতে মোৰ মিলন কৰালে। তেওঁ বিশ্বাস কৰা প্ৰতিজন লোকৰ হাতত ধৰি তেওঁ ঈশ্বৰৰ সৈতে মিলন কৰায়। ঈশ্বৰৰ সৈতে মিল হোৱাৰ এইটোৱেই একমাত্ৰ উপায়। ঈশ্বৰ আৰু মানুহৰ মাজৰ মধ্যস্থতাকাৰী একমাত্ৰ প্ৰভু যীশুহে। দ্বিতীয়জন ব্যক্তি নাই, যিজন ঈশ্বৰ হৈও মানুহ, যিজনে মানুহ আৰু ঈশ্বৰ উভয়ৰে হাতত ধৰি হাতত হাত মিলাই মিলন কৰাব পাৰে। সেইবাবেই কোৱা হৈছে, ঈশ্বৰ এজনা আৰু মানুহ আৰু ঈশ্বৰৰ মাজৰ মধ্যস্থতাকাৰীও এজনা, তেওঁ খ্ৰীষ্ট যীশু। বাইবেলত আমাক স্পষ্টভাৱে জনাই দিছে ঈশ্বৰলৈ যোৱাৰ বাটটো কি। আমাক কোৱা হৈছে ঈশ্বৰৰ সৈতে মিলন হোৱাৰ একমাত্ৰ উপায় কি। আমাক কোৱা হৈছে ঈশ্বৰলৈ যোৱাৰ বাট এটাই, ঈশ্বৰৰ সৈতে আমাৰ মধ্যস্থতাকাৰী এজনাই, একমাত্ৰ তেওঁৱেই আমাক মিলন কৰাব পাৰে ঈশ্বৰৰ সৈতে। তেওঁ আমাক ঈশ্বৰৰ সৈতে মিলন কৰাব পাৰে, কাৰণ তেওঁ নিজেও ঈশ্বৰ আৰু নিজে মানুহো। তেওঁ মানৱৰূপী ঈশ্বৰ। সেই মানৱৰূপী ঈশ্বৰ প্ৰভু যীশুখ্ৰীষ্টত আপুনি আপোনাৰ জীৱন গতাই দিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। ঈশ্বৰ এজনা। আজি মানুহে বিভিন্ন ধৰণৰ সেৱাত ব্যস্ত থাকে। বিভিন্ন বিষয়ক ঈশ্বৰতকৈ আগস্থান দিয়ে আৰু সেইবোৰকে উপাসনা কৰাৰ নিচিনা হয়। কিছুমানে হয়তো অত্যধিক কামত ব্যস্ত থাকে, কামকেই ঈশ্বৰতকৈ আগস্থান দিয়ে। কিছুমানে হয়তো বিভিন্ন ধৰণৰ মনোৰঞ্জনৰ বাবে সময় খৰচ কৰে আৰু ঈশ্বৰক বিধি দিয়ে। কিন্তু ঈশ্বৰ এজনাহে আৰু তেওঁ আমাৰ সৃষ্টিকৰ্তা। আমাৰ জীৱনত প্ৰথম স্থান তেওঁ পোৱা উচিত। ঈশ্বৰ আৰু মানুহৰ মাজৰ মধ্যস্থতাকাৰী এজনা, তেওঁ মনুষ্য খ্ৰীষ্ট যীশু। আমাক ঈশ্বৰৰ ওচৰলৈ লৈ গৈ ঈশ্বৰৰ সৈতে মিলন কৰিবৰ বাবে প্ৰভু যীশু মানুহ হিচাপে জন্ম লৈ পৃথিৱীলৈ আহিছিল। প্ৰভু যীশু মানুহ, তেওঁ মানুহক প্ৰতিনিধিত্ব কৰিব পাৰে। তেওঁ যিহেতু ঈশ্বৰ, তেওঁ ঈশ্বৰকো প্ৰতিনিধিত্ব কৰে। তেওঁ মানুহক ঈশ্বৰৰ সৈতে মিল কৰাব পাৰে। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ সুন্দৰ সময় প্ৰভু তুমি আমাক আটাইকে দিয়াৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, বিশেষকৈ পিতৃ, এই সময়তে যি তোমাৰ পবিত্ৰ বাক্য আমি অধ্যয়ন কৰিলোঁ, প্ৰভু তুমি আমাক প্ৰত্যেককে আশীৰ্বাদ কৰিবা। আৰু বিশেষকৈ প্ৰভু, আমি যদি তোমাৰ সন্তান হিচাপে প্ৰভু তোমাৰ পৰিচৰ্যাৰ কাৰণে প্ৰভু তুমি যদি আমাক বাছি লোৱা, বা হয়তো যদি কোনোবা ইতিমধ্যে তোমাৰ পৰিচৰ্যাত লাগি আছে, প্ৰভু যাতে আমি সত্য আৰু নিষ্ঠাৰে সৈতে যাতে তোমাৰ সেই পৰিচৰ্যা সেৱা আগবঢ়াই লৈ যাব পাৰোঁ, তেনে জ্ঞান বুদ্ধি শক্তি প্ৰভু তুমি আমাক আটাইকে দান কৰিবা। আৰু আমি যাতে সম্পূৰ্ণৰূপেৰে তোমাক সোধাই আমাৰ জীৱন যাতে চলি যাব পাৰিম, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন।
কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। তোমাৰ কৰুণা মাগিছো পিতা, তুমি মোক কাবতি লোৱা। তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। তোমাৰ কৰুণা মাগিছো পিতা, তুমি মোক কাবতি লোৱা। ইমান নিৰাশা, মাথো দুখেৰে ভৰা, প্ৰতিক্ষণে মই ইমান অসহায়, যেন অকলশৰীয়া। আশাৰ প্ৰদীপ হে মোৰ জিহুৱা, মোলৈ দৃষ্টি কৰা। আশাৰ প্ৰদীপ হে মোৰ জিহুৱা, মোলৈ দৃষ্টি কৰা। তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। তোমাৰ কৰুণা মাগিছো পিতা, তুমি মোক কাবতি লোৱা। জীৱন আজি সপিলো যিছু তোমাৰে কাষ, প্ৰতিশ্ৰুতি মোৰ তোমাৰ চৰণত, চলিম তোমাৰে পথ। মাথো আজি তোমাৰ প্ৰেমেৰে জীৱন পূৰ্ণ কৰা। মাথো আজি তোমাৰ প্ৰেমেৰে জীৱন পূৰ্ণ কৰা। তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। তোমাৰ কৰুণা মাগিছো পিতা, তুমি মোক কাবতি লোৱা। তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল ID আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ।